লুকস আছে। এইটো ফুল দেখিছেনে এজোপা? এই ফুলজোপা দেখিছেনে? ইমান ধুনীয়া ফুলি আছে ধান খেতিৰ ভিতৰৰ পথাৰৰ মাজত। বহুত ধুনীয়া লাগিছে মোৰ তাত। গাইছ আপোনালোকে জনাবচোন আপোনালোকৰ তাত কেনেকুৱা লাগিছে ফুলজোপা। আৰু এইটো জেগাটো চাবচোন কিমান ধুনীয়া লাগিছে। আৰু ইয়াতছে ধুনীয়া ধুনীয়া জেগা আছে, বহুত পুৰণা ধুনীয়া জেগা আছে, পুৰণা জেগা। গাইছ আপোনালোকক এটা বস্তু দেখুৱাম মই। আমি সৰুৰ পৰাই চাই আছো চাহপাতৰ বাগানত এটা ফিচাৰী আছে। ফিচাৰীটো আমাৰ খুৰা দেউতাহঁতে আজু ককাহঁতে কৈছে এই ফিচাৰীটো বোলে যেনেকুৱা খুলিছিলে যেনেকুৱা বনাইছিলে তেনেকুৱাই আছে। এইটো বহুত পুৰণি ফিচাৰী হয়। ইয়াত মাছ ধৰিব কোনো নামিব সাহস নকৰে। ফিচাৰীটো এনে তেনে সৰু আছে। তাৰ ভিতৰতো আপোনাৰ ইয়াত বোলে কিবা ভয় লগোৱা বস্তুও আছে। এইটো ব্ৰিটিছৰ হয় ফিচাৰীটো। ভিউটো চাব আপোনালোকে কেনেকুৱা ধুনীয়া লাগিছে। আৰু কমেণ্টত জনাবচোন কিমান ধুনীয়া লাগিছে। আৰু ফিচাৰীৰ কাণে কাণে ইমান ধুনীয়া গছ আছে, ইমান ধুনীয়া গছ আছে, ইমান দামী দামী গছ আছে। আপোনালোকে এবাৰ চাই লওক। এই গছবিলাক দেখিছেনে? এই গছবিলাক দেখিছেনে? ইমান ধুনীয়া দামী গছ এইবিলাক। ইয়াক কয় বোলে হেনো চেচু গছ, চিচু গছ বুলি কয় এইবিলাকক। এইবিলাক বহুত নামী দামী গছ, বহুত ষ্ট্ৰং হেভি কাঠ হয় বোলে সেইখিনি দি।